হ্যালো বন্ধু বান্ধৱীসকল, আপোনালোকে কেনে আছে? আশা কৰোঁ ভালে আছে। তো আপোনালোকক পুনৰবাৰ ব্ৰক কেঁচাই চেনেলৰ পৰা স্বাগতম জনাইছোঁ। তো আপোনালোকে ভালে আছে আৰু মই ভালেই আছোঁ। তো আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, সোনকালে ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল আইকনটো বজাই দিব। আপোনালোকে বেছি শ্বেয়াৰ কৰিব, যাতে আপোনালোকৰ জৰিয়তে আৰু মানুহে চাব পাৰে। আৰু যিসকলে মোৰ চেনেলত প্ৰথমবাৰ চাই আছে, আপোনালোকে নিশ্চয় এটা শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব, যাতে মই নতুন আপডেট দিয়াৰ লগে লগে আপোনালোকে সেইটো নোটিফিকেশন পাই যায়। তো আজি আপোনালোকক এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ কাৰণে। সেই ভিডিঅ'টো হ'ল আপোনালোকে আগতে শুনিছে মুখ্যমন্ত্ৰী স্বনিৰ্ভৰ আঁচনি। এইটোৰ বিষয়ে আপোনালোকে আগতে শুনিছিল আৰু বহুতে কমেণ্ট কৰিছিল যে সেইটো কেতিয়া আহিব বা সেইটো কেনেকৈ কৰিম। মুখ্যমন্ত্ৰী স্বনিৰ্ভৰ আঁচনি যিটো আছিল 1 লাখ টকাৰ, সেইটো আপোনালোকে কেনেকৈ আবেদন কৰিব আৰু সেইটো কেতিয়াৰ পৰা আৰম্ভ হ'ব, সেইটো আপোনাৰ সম্পূৰ্ণ অনলাইন প্ৰচেছত আৰম্ভ হ'ব। 100% অনলাইনত আৰম্ভ হ'ব, আপোনালোকে টেনশ্যন ল'ব লগা একো নাই। তো আপোনালোকে ধৈৰ্য সহকাৰে মোৰ ভিডিঅ'টো আজি চাই থাকক। আপোনালোক আজি সবিশেষ জনাই দিম আপোনালোকক। তো আপোনালোকে যদি ছাবস্ক্ৰাইব কৰে সোনকালে ছাবস্ক্ৰাইব কৰি দিব। তো আপোনালোকে ইয়াতে একটা পেজ দেখা পাইছে, ইয়াতে যি লিখা আছে আপোনালোকে ভালকৈ চাই ল'ব। ঔদ্যোগিক উন্নয়নৰ নিয়োগ সৃষ্টি, ইয়াতে লিখা আছে আপোনালোকৰ নতুন উদ্যোগৰ স্থাপনেৰে নিয়োগ সৃষ্টিৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমৰ খণ্ড নিৰ্দেশৰে আলোচনা। তো ইয়াতে আপোনালোকে দেখা পালে এইটো আৰু তলত যিখিনি সবিশেষ আছে আপোনালোকে চাই ল'ব। এইকেইটা ভালকৈ আপোনালোকে ইয়াতে ভালকৈ পঢ়ি ল'ব। এই আঁচনিয়ে পৰৱৰ্তী 2 বছৰত 2 লাখ যোগ্য হিতাধিকাৰীক নিৰ্ধাৰণ কৰিব। 2023-24 বিত্তীয় বৰ্ষত 1 লাখ আৰু 2024-25 বিত্তীয় বৰ্ষত 1 লাখ। তো আপোনালোকে এইটো দেখা পালে 2023 পৰা 24 লৈকে 23-24ত 1 লাখ দিব আৰু 24-25ত 1 লাখ দিব, মুঠ 2 লাখ দিব। তে ইয়াতে তলত লেখা আছে বিত্তীয় সাহায্য হ'ব চৰকাৰী অনুদান আৰু মুক্ত চৰকাৰী ঋণৰ এক মিশ্ৰণ। তো আপোনালোকে এইটো ভালকৈ চাই ল'ব। ইয়াতে আপোনালোকে যিসকল যাৰ যিমান যোগ্যতা আছে এই যোগ্যতা অনুসৰি আপোনালোকে এইটো ল'ব পাৰিব। তো 23-24ত 1 লাখ আৰু 24-25ত 1 লাখ। এইটো আপোনালোকে ভাবি আছে যে এইটো টকা দি আমি কি কৰিম। তো আপোনালোকক এইটো টকা দিব আপোনালোকে নিজৰ ব্যৱসায়ৰ বাবে। তো আপোনালোকৰ আৰু এটা সুবিধা আছে, এইটোত আপোনালোকে কোনো ধৰণৰ ইণ্টাৰেষ্ট দিব নালাগে। 5 বছৰৰ ভিতৰত এইটো চৰকাৰক ঘূৰাই দিব লাগিব। আপোনালোকে যদি ভাবি থাকে সেইটো ঘূৰাই দিব নালাগে, কিন্তু নিশ্চয় সেইটো ঘূৰাই দিব লাগিব, কিন্তু কোনো ধৰণৰ সুদ বা ইণ্টাৰেষ্ট দিব নালাগে। তো অহা ছেপ্টেম্বৰৰ 23 তাৰিখৰ পৰা এইটো অনলাইন আৰম্ভ হৈ যাব। তো আপোনালোকক অনলাইন প্ৰচেছটো নেক্সট ভিডিঅ'ত জনাই দিম। আপোনালোকে মোৰ ভিডিঅ' ধৈৰ্য সহকাৰে চাই থাকক। আপোনালোকে আশা কৰি থাকক মই আপোনালোকক অহা 23 ছেপ্টেম্বৰত ভিডিঅ'টো নিশ্চয় বনাই দিম। আৰু আপোনালোকে বেছিকৈ শ্বেয়াৰ কৰি দিব এইটো, যাতে আপোনালোকৰ জৰিয়তে আৰু মানুহে চাব পাৰে আৰু অহা 23 তাৰিখত যাতে তেওঁলোকে কৰিব পাৰে। তো আপোনালোকে ইয়াতে দেখালে 23-24ত 1 লাখ আৰু 24-25ত 1 লাখ, মুঠ 2 লাখ দি দিব। তো আপোনালোকে এইটোৰ ওপৰত কোনো ধৰণৰ সুদ দিব নালাগে, এইটো বিনামূলীয়া, কিন্তু এইটো ঘূৰাই দিব লাগিব 5 বছৰৰ ভিতৰত। আপোনালোকে 5 বছৰৰ ভিতৰত এইটো ঘূৰাই দিব লাগিব। আপোনালোকক এইটো দিয়া হ'ব কেৱল ব্যৱসায় কৰাৰ বাবে। তো আপোনালোকে 23 তাৰিখৰ বাবে অপেক্ষা কৰি থাকক। আপোনালোকক 23 তাৰিখত এটা নতুন ভিডিঅ' বনাই দিম, আপোনালোকে সেইটো চাই কেনেকৈ আবেদন কৰিব সেইটো কৰিব পাৰিব। তো আপোনালোকক এইটো চোৱাৰ বাবে সকলোকে স্বাগতম জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ আপোনালোকেও ধৈৰ্য সহকাৰে চোৱাৰ বাবে। তো আপোনালোকে সুস্থ থাকক।